সকলোকে আজি আমি এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো এই ভিডিওটো থাকিব ইংলিশৰ সেন্টেন্স ৰিএৰেঞ্জমেন্ট সেন্টেন্স ৰিএৰেঞ্জমেন্ট মানে হল চাৰিটা সেন্টেন্স দিয়া থাকিব মানে সেই সেন্টেন্স গিটা অৰ্ডাৰ নাথাকিব তাৰ মানে কোনো সম্পূৰ্ণ মিনিং এই সেন্টেন্স গিটা কনভে নকৰিব বা আমাক নিদিব সো আমাৰ কাম হ'ব যে কোনটো সেন্টেন্সৰ পাছত কোনটো সেন্টেন্স আমি দিলে মানে এটা সম্পূৰ্ণ বাক্যৰ দৰে এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে হেতুকে কি কয় সেন্টেন্স ৰিএৰেঞ্জমেন্ট বুলি কয় আমাৰ কাম হ'ব চাৰিটা অপচনত থকা চাৰিটা লাইন আমি একাধিক ক্ৰমে সজাব লাগে আৰু কেতিয়াবা এটো পেৰাগ্ৰাফৰ ক্ষেত্ৰটো কৰে ঠিক আছে সো সেই পেৰাগ্ৰাফটো দিব আমাক তাৰ লাইন বিলাক খেলিমেলিকে দিব সেই লাইন বিলাক আমি এটা পাছত এটা কেনে ধৰণে হ'ব হেতুক আমি সজাব কৈ দিও যে আমাৰ এটা এপ আছে বিদ্যা কোচিং কিতাপৰ সেই এপটোত আপোনালোকে গুটে ক্লাছখিনি এইখিনি গুটে পৰীক্ষাৰ বাবে আপোনালোকে ফাউন্ডেশন কোৰ্স লাভ কৰিব আৰু সদায় কোৱাৰ দৰে মই কওঁ যে এটা নতুন আমাৰ কোৰ্স আৰম্ভ হৈছে সেই কোৰ্সটো আপুনি সোশিয়ালৰ পৰা ধৰিলো ইংলিশ গ্ৰামাৰ কম্প্ৰিহেনশন ভোকেবুলাৰী পৰা ধৰিলো আপুনি হিষ্ট্ৰি জিওগ্ৰাফি আটাইখিনি কোৰ্স একেলগে মিলাই পেলাই আমি মাত্ৰ 169 দি আছো আটাইখিনি কোৰ্স আমি মিলাই পেলাই মাত্ৰ 169 দি আছো আৰু সকলো এপটো ডাউনলোড কৰি যাতে আমাৰ কি কয় এই কোৰ্সটো লৈ লয় ঠিক আছে সো আমি স্টাৰ্ট কৰিছো আজি ক্লাসটো প্ৰথম প্ৰশ্নটো হৈছে যে sentences of a paragraph are given below in jumbled order arrange the sentences in the correct order to form a meaningful and coherent paragraph sabade এই কোৱেশ্চনটোত কৈ দিয়া হৈছে আমাক যে তলত বুলে চাৰিটা লাইন দিয়া হৈছে তলত বুলে তোমাক কি দিয়া হৈছে চাৰিটা লাইন দিয়া হৈছে আৰু এই লাইন গিটা কৈছে যে খেলিমেলিকে দিয়া আছে আৰু এই লাইন গিটা তুমি কেৱল একাধিক ক্ৰমে সজাব লাগে ঠিক আছে আৰু সজাই পেলাই কি হ'ব লাগিব এটা তোমাৰ পেৰাগ্ৰাফৰ দৰে হ'ব লাগিব যা এটা সম্পূৰ্ণ কি থাকে এটা মিনিংফুল হ'বলে মানে অৰ্থপূৰ্ণ এটা তুমি পেৰাগ্ৰাফলৈ ৰূপান্তৰ কৰিব লাগিব কাম আৰম্ভ কৰো আমি ঠিক আছে আৰু সব এই ধৰণে থাকিব ইয়াত নাভাইব যে পৰীক্ষা দিয়া তলত অসমীয়াত লিখা থাকিব এটো সম্পূৰ্ণ ইংলিশৰ ঠিক আছে এটো সম্পূৰ্ণ কি থাকিব ইংলিশত থাকিব ওকে সো ফাৰ্স্ট কোৱেশ্চন টু হল ফাৰ্স্ট লাইন টু হল যে according to Homer পুৰা ভিজিবল হৈছে না 1 সেকেন্ড okay ঠিক আছে এতিয়া according to Homer Achilles was brought up by his mother at Thea with his inseparable companion Patroclus line to ami sailom baro second to pohilo Achilles was the bravest handsomest and greatest warrior of the army of Agamemnon in the Trojan War later Homeric tales suggest that Patroclus was Achilles kinsman or lover okay Dit কৈছে যে Achilles in Greek mythology is the son of the mortal Peleus king of the Myrmidons and the Nereid Thetis okay অকমান টান শব্দ আমি চাইলাম একো নাই ইতি আমি সজাব লাগে সো সজাবৰ কাৰণে প্ৰথমে কি আহিব সোৱা আমি চাব লাগিব যে কোনটো অৰ্থ হয় মেইন ক্যাৰেক্টাৰটো ইন্ট্ৰোডিউস কৰিছে প্ৰথমে কোনটো লাইনে ইয়াত মেইন ক্যাৰেক্টাৰটো ইন্ট্ৰোডিউস কৰিছে তোমাৰ ফাৰ্স্ট এ অপচন আছে যে according to Homer আরে দারে হোমাৰৰ কথা আমাক কিয় লাগে তুমি কাৰ কথা কব খুইছা তাক তো আগত দিয়া আমাক Achilles was the bravest handsomest okay বাৰু এটো লাইন হ'ব পাৰে ফাৰ্স্টত যদি আৰু কিবা আছে চাই লও লেটাৰ অন এটো নহব লেটাৰ অন মানে কি হেখৰ এটো যাবগে Achilles yes এটো লাইন হ'ব Achilles in Greek mythology okay Achilles in Greek mythology কি হ'ব is the son of the mortal Peleus okay আমাৰ প্ৰথম ক্যাৰেক্টাৰ আমাৰ মেইন ক্যাৰেক্টাৰটো আমাৰ ইন্ট্ৰোডাকশন দি দিলে সো ফাৰ্স্ট টু হৈ গল আমাৰ ডি সো ডি আমাৰ প্ৰথমতে আহিব ডি কি হ'ব আমাৰ ডি আমাৰ কি প্ৰথমতে আহিব নেক্সট কৈছে যে ইয়াত আমাৰ ইন্ট্ৰোডিউস কৰিলে তাৰ পৰা সেকেন্ড কোনটো লাইনে ইয়াৰ বিষয়ে ডিটেইল ক'ব সো ফাৰ্স্ট ক্যাৰেক্টাৰটো বিষয়ে তলৰ কোনটো লাইনে ডিটেইল ক'ব আমাক সোৱা লেটাৰ অন নহব according to Homer আৰু আছে Achilles was the bravest okay হৈ গল আমাৰ সেকেন্ড হৈ গল কাৰণ ইয়াতে Achillesৰ কথা কৈছে আমাৰ মেইন ক্যাৰেক্টাৰটোক আমাক ইন্ট্ৰোডিউস কৰালে আমাক চিনাকি কৰাই দিয়ে তেওঁ বিষয়ে আমাক ক'ব ললে সো Achilles was the bravest okay আমাৰ বি টো ললো মানে বি ললো প্ৰথমে আমি পালো ডি পাছত আমি বি পালো তাৰপা কি লাগিব আমাক আৰু লেটাৰ অন টো একেবাৰে আমি গম পালো কি হ'ব শেষত হ'ব তাৰ মানে এ টো সি হ'ব এ টো তোমাৰ কোন হ'ব সি হ'ব আৰু তোমাৰ সি টো কোন হ'ব তোমাৰ ডি হ'ব ঠিক আছে ডি হ'ব হৈ গল ডি বি এ সি সোৱা এটা ভালকে পঢ়িছোৱা Achilles in Greek mythology is the son of the হৈ গল তাৰপা কলে যে এটো মানুহটো এনেকুৱা শক্তিশালী আছিল দেখিব ধুনীয়া আছিল গ্ৰেটেষ্ট warrior আছিল আৰু কি হ'ব তোমাৰ এ আৰু কৈছে হোমাৰৰ মতে
কাৰ দ্বাৰা ডাঙৰ দীঘল মাকৰ দ্বাৰা ডাঙৰ দীঘল হ'ল হৈ গ'ল লাষ্টত লেটাৰ অন হোমেৰিক টেলছ আৰু হোমাৰৰ সাধুবিলাকত পোৱা যায় যে কি হ'ল তোমাৰ কি আছিলে পেট্ৰকলাছ ৱাজ একচুৱেলি কিন্সমেনৰ লাভাৰ ঠিক আছে সো এইটো কি হ'ব তোমাৰ ফৰ্থ লাইন হ'ব সো প্ৰথমে আমি চাব লগা কথাটো হ'ল যে ইয়াত আমাৰ প্ৰথমে চাব লগা কথাটো হ'ল যে কোনটো লাইনে ইন্ট্ৰডিউস কৰিছে কোনটো লাইনে তোমাৰ হিৰোক তোমাৰ দেখুৱাইছে বা মেইন পইণ্টৰ ওপৰত যেটো লাইনে ফোকাস কৰিছে সেই লাইনটো বাছি উলিয়াম আৰু তোমাৰ শেষত আমি এইটো পঢ়িলে গম পাই যাম ইয়াৰ কোন ধৰণৰ শৰ্টকাট ট্ৰিক নাথাকে আৰু পঢ়িব লাগিব তুমি বুজিব লাগিব নিজৰ মনৰ ভিতৰত তুমি ঘৰত যিদৰে কথা পাতা সেইদৰে তুমি মিনিংটো উলিয়াবৰ কাৰণে চেষ্টা কৰিব লাগিব Next to কি আছে the question below consists of a set of label sentence out of the 4 options given select the most logical order of the sentences to form a coherent paragraph ইয়াত কৈছে যে তোমাৰ চাৰিটা লাইন দিয়া আছে এই চাৰিটা লাইন তুমি সজাই পৰা এনেকুৱা এটা মিনিং বনাব লাগে যিটো এটা পেৰাগ্ৰাফত থকা মিনিংৰ দৰে লাগে সো ইয়াৰ আনসাৰ আমি সিলেক্ট কৰিম DBSC অপচন কি হ'ব বি অপচন উইল বি কাৰেক্ট কি হ'ব DBSC এন কোৱেশ্চনত কৈছে যে the question below consists of a set of label sentence তলত কেইটামান কি আছে কেইটামান সেন্টেন্স দিয়া হৈ আছে out of the 4 options given select the most logical order of the sentence to form a coherent paragraph আৰু এটা সম্পূৰ্ণ অৰ্থ থকা এটা প্যাৰাগ্ৰাফ নিৰ্মাণৰ ক্ষেত্ৰত তুমি লাইন গিটা কি কৰিব লাগে ৰিএৰেঞ্জ কৰিব লাগে ঠিক আছে সোৱা এৰেঞ্জ মানে কি সজাই থোৱা আছে মানে এৰেঞ্জ মানে কি সজাই থোৱা আছে এৰেঞ্জ মানে কি সজাই থোৱা আছে ঠিক আছে এই সজাই থোৱা লাইন গিটা তুমি কি কৰিব লাগে পুনৰ সজাব লাগে ৰিএৰেঞ্জ কৰিব লাগে মানে ৰিএৰেঞ্জ কৰিব লাগে ঠিক আছে সো আমি কি কৰিব লাগে ৰিএৰেঞ্জমেন্ট কৰিব লাগে পুনৰ সজাব লাগে যাতে এটা সম্পূৰ্ণ অৰ্থই প্ৰকাশ কৰে ওকে সো পঢ়িছা লাগম পাম হিউম্যান লাইফ ইজ এ টেল অফ এৰৰ্স এণ্ড ফুলিশ মানুহৰ জীৱনটো কি কৈছে যে ভুল ত্ৰুটি আৰু মূৰ্খামিয়ে মানে ভুল ত্ৰুটি আৰু মূৰ্খামিৰ এটা সাধুকে মানুহৰ জীৱনটো ঠিক আছে নেক্সট কৈছে যে we all commit errors and mistake out of ignorance or inexperience আৰু আমি নজনা নেমেলাকে কি কৰো আমি কেতিয়াবা ভুল বা আমি মিস্টেক বিলাক কৰি পাও nobody is infallible এই মূৰ্খামিতাৰ এই ভুলৰ পৰা কোনো মানুহ বাদ পৰা নাই in the process of acquiring experience আৰু আমি জীৱনত আমি অভিজ্ঞতা আমি গুটোৱাৰ সময়ত মানুহবিলাক কি কয় প্ৰায় মানুহবিলাক কি কৰে বুলে পৰি যাব লগা হয় বুলে প্ৰায় মানুহবিলাক কি হয় হাৰ মানিব লগা হয় ঠিক আছে প্ৰায় মানুহবিলাক কি হয় তুমি হাৰ মানিব লগা হয় বুলি ইয়াত কৈছে ঠিক আছে ওকে সো এতিয়া চাব লাগে যে আমাৰ কোনটো ফালৰ পৰা আমি আৰম্ভ কৰো সাবজেক্টটো কি এই কোৱেশ্চনটো সাবজেক্টটো কি সাবজেক্ট ভুল ত্ৰুটি নে সাবজেক্ট কি তোমাৰ সাবজেক্ট তুমি দেখিলা যে হিউম্যান লাইফ ওকে তাৰ পৰা যদি আৰম্ভ কৰা তুমি কাহিনীটো ধুনিয়াকে বুজি পাবা তুমি সেই লাইনটো লৈ আৰম্ভ কৰা হিউম্যান লাইফ ইজ এ টেল অফ এৰৰ্স হিউম্যান লাইফ is a tale of error মই শিকাবহে লাগে সেইকাৰণে অকমান সময় লৈছো হা টেল অফ এৰৰ্স তোমাৰ লাইফটো কৈছে মানে হিউম্যান লাইফটো কৈছে যে টেল অফ সাধু কাৰ সাধু টেল অফ এৰৰ্স এণ্ড কি tale of errors and follies okay tale of errors and follies okay কথাটো হৈ গ'ল এইটো এটা কৈছে যে এটা যদি আমি কওঁ we all commit errors nobody is infallible কোনো মানুহ এই ভুল নকৰাকে নাথাকে ওকে হেতু লাইন আমাৰ সাফিসিয়েন্ট মানে আমাৰ কি সুইটেবল হ'ব মানে সো পি আহি গ'ল তবে আমি আৰ ললো আই কৈছে যে nobody is infallible এই ভুলৰ পৰা কোনো বা এই কামৰ পৰা কোনো মানুহ বাদ পৰা নাই হয়নে কোনো মানুহ বাদ পৰা নাই nobody is infallible কোনো মানুহ এই কামৰ পৰা বাদ পৰা নাই ঠিক আছে হৈ গ'ল এটো শুনি ভাল লাগিছে in the process of acquiring নহব ভুল আমি কৰা কথাটো ইয়াত আছে ন আমি লিখিব লাগিব we all commit errors আৰু আমি সকলো যে ভুলবোৰ কৰো আমি সকলো যে ভুলবোৰ কৰো আমি গম পাই কৰো নে গম পাই নকৰো we all commit errors আমি সকলোৱে ভুল কৰো আমি কি কো আমি নজনাকে মানে আমি ignorance আমি নজনা কি কৰো আমি ভুল বিলা কৰো ওকে এতিয়া আমি 4 নম্বৰ দিম যে in the process of acquiring experience আৰু জীৱনত আমি এক্সপেৰিয়েন্স গুটোৱাৰ ক্ষেত্ৰত মানুহবিলাক প্ৰায় কি কৰো ভাগৰি পৰো বা আমি পৰি যাব লগা হয় ঠিক আছে নে আমি কেতিয়াবা কি হয় পৰি যাব লগা হয় PQRS খতম PRQS আমাৰ আনসাৰ PRQS is the correct answer ঠিক আছে তুমি যদি s টো লিখিলা তোমাৰ nobody infallible এটো তোমাৰ ভুল হৈ গ'ল তেন হয়নে তুমি যদি s লিখিবা যদি r লিখিলা তোমাৰ মিনিং টোটাল মিনিং এটা তোমাৰ এটা কমপ্লিট মিনিং ই কন্টেইন নকৰিলে হেতেন নেক্সট কোৱেশ্চন চোৱা rearrange the parts of the sentence in correct order তলত দিয়া সেন্টেন্স টো কি কৰিব কৈছে যে পাৰ্ট গিটা কি কৰিব কৈছে তোমাক কাৰেক্ট অৰ্ডাৰ তোমাক কি কৰিব কৈছে সজাব কৈছে আৰু এই কোৱেশ্চনটো মই তোমালোক কি দিম হোমৱৰ্ক মানে মোক এটো কমেন্টত দিব লাগিব ঠিক আছে যে এই কোৱেশ্চনটো তোমাক কি হ'ব হোমৱৰ্ক এটা দিলো মই এটো কৰি পেলাই কমেন্টত দিবা এটো আনসাৰ কমেন্ট কৰিবা নেক্সট কোৱেশ্চন চোৱা
Parts of a sentence are given below in jumble order. Arrange the parts in the correct order to form a meaningful sentence. তো লট দিয়া চাৰিটা সেন্টেন্স দিয়া আছে এই চাৰিটা সেন্টেন্সৰ তুমি সজাব লাগে যিয়ে এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে ঠিক আছে ওকে প্ৰথম লাইনটো হ'ল যে the golden era when their language সেই সময়ত সোণালী যুগ আছিলে যি সময়ত তেওঁলোকৰ ভাষা সংস্কৃতি আৰু কলা কি আছিলে তোমাৰ আপগ্ৰেড মানে কি উঠি আছিলে মানে ওপৰলৈ গৈছিলে মানে ব্লসম তুমি যি কোৱা ঠিক আছে মানে কি ওপৰলৈ উঠি আছিলে মানে কি তেওঁলোকৰ আদৰ্শ তেওঁলোকৰ ভাষা কালচাৰ হৈছিলে মানে সমাদৰ লাভ কৰিছিলে কত সমাজত ওকে ইন দা মাইন্ড অফ দা তামিলছ মানে তামিল পিপল সকলৰ লগত under the patronage of successive Pandyan kings the name Madura evokes কি হ'ব তোমাৰ ফাৰ্ষ্টতে আমি গোল্ডেন এৰা দি আৰম্ভ কৰিলে নহব আমি চাব লাগিব যে আমাৰ সাবজেক্টটো কি ঠিক আছে আমি চাব লাগিব আমাৰ কি সাবজেক্টটো কি ওকে সাবজেক্টটো কি আছে এটা মাদুৰাটো সাবজেক্ট হ'বনে আন্ডাৰ দা পেট্ৰনেজ দি আৰম্ভ কৰিব নোৱাৰো আমি মানে ইন দা মাইন্ড অফ নহব দা গোল্ডেন এৰা উইথ when their language কাৰ লেংগুৱেজ নহব কি হ'ব the name Madura evokes এটো হ'ব মানে name Madura evokes s to দিলা তুমি name the name তোমার সাথে ভাবিছা চাই তাত লিখি থোৱা আছে যদি কিয় লিখিছে মানে তুমি যিমান লিখিবা সিমান বুজি পাবা the name Madurai evokes মানে কি নামটো ওলাইছিলে ক'ৰ পৰা ওলাইছিলে the name Madurai evokes এই মাদুৰাই নামটো ক'ৰ পৰা ওলাইছিলে under the patronage of success Pandyan king হ'ব পাৰে নে in the mind of Tamil people হ'ব পাৰে মানে নে তোমাৰ the golden era কি হ'ব in the mind of Tamils okay the name Madurai evokes in the mind of Tamils ধুনীয়াকৈ মিলিছে নাই in the mind of Tamils okay in the mind of Tamils the golden era when their language ভুল হৈ যাব under the patronage মানে কি পৃষ্ঠপোষকতাত কাৰ পৃষ্ঠপোষকতাত একাধিক্ৰমে শাসন কৰা পাণ্ডিয়া ৰজাসকলৰ কাৰণে পাণ্ডিয়া ৰজা কোন নুসুধিবা মোক হিষ্ট্ৰী ভিডিঅ' চোৱা হিষ্ট্ৰী বাই মহন্ত ছাৰ চাৰ্চ কৰা একদম তোমাৰ শিল যুগৰ পৰা একেবাৰে তোমাৰ 1947 লৈকে তুমি গোটেইখিনি পাবা লগতে সংবিধান বনা পা ধৰি লৈ তুমি গোটেইখিনি কাম পাই যাবা গোটেইখিনি হিষ্ট্ৰী তাত পাই যাবা ঠিক আছে সো কৈছে যে পাণ্ডিয়া ৰজা মানে কো তোমাৰ একদম শেষৰ ফালে মানে সাউথ ইণ্ডিয়াত থকা তোমাৰ কি হয় ৰাজ্য ঠিক আছে ওকে সো কি হ'ব এতিয়া ইন দা মাইন্ড অফ তামিল sorry the name Madura evokes in the mind of Tamil তাপা কি হ'ব the golden era when their language culture art flourish under the patronage of successive Pandyan king ঠিক আছে সো পাণ্ডিয়ান কিঙৰ পৃষ্ঠপোষকতাত তেওঁলোকৰ সময়খিনি তেওঁলোকৰ যুগটো কি আছিল তেওঁলোকৰ যুগৰ যি ভাষা আছিল সংস্কৃতি আছিল কালচাৰ আছিল সেইখিনি কি হৈছিল উত্থান ঘটিছিল হেতি কি তোমাৰ উত্থান ঘটিছিল হয়নে সো এস হৈ গল আমাৰ তাপা কি আহিলে তাপা আহি গল আমাৰ কিউ এস হৈ গল তাপা আহিলে কিউ ওকে কিউ হৈ গল এস হৈ গল কিউ হৈ গল তাপা কি হ'ব তোমাৰ দা গোল্ডেন এৰা পি ওকে দা গোল্ডেন এৰা ওকে দা গোল্ডেন এৰা এনেকৈ গ'ল এই গোল্ডেন এৰা তেওঁলোকৰ সোণালী সময় হৈছিলে সেই সময়ত কাৰণ তেওঁলোকৰ কালচাৰ আৰ্ট এইবিলাক হৈছিলে তোমাৰ ডেভেলপ হৈছিলে কাৰ সময়ত কাৰ কাৰণে কাৰ বাবে আণ্ডাৰ দা পৃষ্ঠপোষকতা অফ সাকসেসিভ পাণ্ডিয়ান কিং ঠিক আছে নে সো কি হ'ব আমাৰ আনসাৰ আৰ হৈ যাব সো আনসাৰ কি হ'ব এস কিউ পি আৰ ইয়াক তোমাৰ পৰীক্ষাত মানে তোমাৰ এই প্ৰশ্নবিলাক PQRS question বুলি কোৱা হয় এইবিলাক তোমাৰ কি বুলি কোৱা হয় PQRS বুলি কোৱা সো আনসাৰ কি হ'ব SQPR ক'ত গ'ল SQPR okay B option will be correct SQPR ইয়াৰ আনসাৰ কি হ'ব SQPR next question হ'ব parts of a sentence are given below in jumble order select the option that arrange the parts in the correct order তাৰ মানে একেটাই কথাৰ চাৰিটা অপচন দিয়া থাকিব তুমি চাৰিটাকে ৰিএৰেঞ্জ পুনৰ সজাব লাগিব in accordance with hierarchical status of the service rendered rewards are given and are not related to the economic value ইয়াৰ অসমীয়া মিনিং উলিয়াই লোৱা প্ৰথমে চোৱা in accordance with hierarchical status আনসাৰ কি হ'ব in accordance with hierarchical status মানে কি তোমাৰ পদোন্নতিৰ ভিত্তিত of the service rendered মানে যি চাকৰি কৰে বা যি তোমাৰ সাৰ্ভিস দিয়ে তাৰ কথা কৈছে rewards are given বটাবিলাক দিয়া হয় ইকোনমিক ভ্যালুৰ ক্ষেত্ৰত নহয় মানে পইচা চাই পেলাই সমাজত তোমাৰ তেওঁ কিমান ধনী কিমান কি কথা সেইবোৰ চাই পেলাই দিয়া নহয় বুলি কৈছে ঠিক আছে সো এটা আমাৰ কি হ'ব আনসাৰ ক'ব পাৰিবানে কোনবা ইন এটা চোৱা তুমি ইয়াত সাবজেক্ট কোনটো ইয়াত সাবজেক্ট ইন অ্যাকৰ্ডেন্স নে
ইয়াত সাবজেক্ট কি হ'ব আমি ধৰিব পাৰিব লাগিব মানে দেখি পেলাই যে ও আচ্ছা ৰিৱাৰ্ড বঁটা বিতৰণ কৰা হয় কেতিয়া বঁটা বিতৰণ কৰা নহয় টকা পইচা চাই তোমাৰ সন্মান দিয়া নহয় হেতু কথা কৈছে হয়নে ওকে সো ৰিৱাৰ্ডছ আৰ গিভেন বঁটা বিলাক দিয়া হয় ওকে ৰিৱাৰ্ডছ আৰ গিভেন বঁটা বিলাক দিয়া হয় এটো 1 নম্বৰ সেন্টেন্স আই গল কি চাই পেলাই দিয়া হয় ইন অ্যাকৰ্ডেন্স টু হোৱাট in accordance to কি চাই পেলাই দিয়া হয় in accordance with hierarchical status তোমাৰ পদৰ ফলে চাই পেলাই হয়নে তোমাৰ যদি তুমি ইয়াত তুমি আছা পজিশন তুমি যদি ইয়ালে যাব খোজা তুমি তাৰ পাছত ইয়ালে যোৱা সো কি হ'ব তোমাৰ পদৰ ভিত্তিত বলে হায়াৰকিকেল হয়নে সো কি হ'ব তোমাৰ এনেকে হে পদোন্নতি বিলা হৈ যায় হৈ গৈ থাকে হয়নে তুমি যেতিয়া ভাল কাম কৰিবা তুমি যেতিয়া ওপৰ যাবা তুমি সাকসেস হ'ব ন তাকে তোমাক কি দিব ৰিৱাৰ্ড দিব ওকে ইন accordance with hierarchical status মানে কি পদোন্নতি ভিত্তিত হয়নে তোমাৰ পদৰ ভিত্তিত মানে পজিশন হে পজিশনটো ভিত্তিত দিয়া হয় তাৰ মানে এ ওকে তাৰ মানে কি হ'ব ৰিৱাৰ্ডছ আৰ গিভেন ইন accordance with hierarchical status of the service rendered and are not related to the economic value সমাজত কি চাই সৰি অৰ্থনীতি চাই মানে টকা পইচা চাই দিয়া নহয় ঠিক আছে সো ইয়াৰ আনসাৰ কি হ'ব যে কোনটো কাৰণে দিয়া নহয় ৰিৱাৰ্ড আৰ গিভেন হৈ গল ইন accordance with hierarchical status হৈ গল তাবা তোমাৰ অপশনটো চাবা যে আমাৰ যে কি বুজা বিচাৰিছে ঠিক আছে সো কাক দিয়া নহয় and are not related to economic value ঠিক আছে ই তোমাৰ ইকোনমিক ভ্যালু ওপৰ ৰিলেটেড নহয় ওকে কাৰণ ইয়াত অফ আছে সোৱা ঠিক আছে না ইয়াত তোমাৰ কি আছে অফ আছে ওকে কি হ'ব and are related to economic value ডি হৈ গল of the service rendered চাকৰি বা সাৰ্ভিসত তোমাৰ কি হয় সাৰ্ভিসৰ ৰিৱাৰ্ড তোমাৰ ইকোনমিক ভ্যালু চাই পেলাই তোমাৰ টকা পইচা কিমান আছে চাই পেলাই কি নহয় এৱাৰ্ড দিয়া নহয় তোমাৰ এৱাৰ্ড কেনেকে দিয়া হয় তোমাৰ হায়াৰকিকেল পজিশন চাই পেলাই তোমাৰ পদৰ যেটো কন্ডিশন তোমাৰ পদ বুলে কিমান ওপৰলে গৈছে তোমাৰ যেটো গতি ন হায়াৰকিকেল স্ট্যাটাস হেতু চাই পেলাই তোমাক কি কৰিব এৱাৰ্ড দিব ঠিক আছে নে সো এই ধৰণে আমি প্ৰতিদিনে ইংলিশ গ্ৰামাৰ কম্প্ৰিহেনশনৰ পৰা ধৰিলো আমি কাইলে কৰি আছো আমি নাউনৰ ক্লাস আৰু কাইলে কৰিছো আমি আৰ্টিকুলৰ ক্লাস দিছে কোড আৰ্টিকুল মানে কোড কি বহিব আৰু আমি প্ৰিপজিশনৰ ক্লাস কাইলে আমাৰ আৰ্টিকুলৰ প্ৰিপজিশনৰ ক্লাসৰ কাৰণে যদি আপোনালোকে ভিডিওত আগত বিচাৰে আগত চাব খোজে তেতিয়া আপুনি সাবস্ক্ৰাইব কৰি ৰাখিব আমাৰ এপটো ডাউনলোড কৰি পেলাই আপুনি 169 এটা পে কৰি মাত্ৰ 169 পে কৰি পেলাই আপুনি ক্লাসটো লব পাৰিব আৰু যি কলে কৈছে যে পিডিএফ পোৱা নাই বুলি মানে আজি দুজন মানে কৈছে মোক যে আমি পিডিএফ পোৱা নাই সো তেওঁলোকে কৰিব এই কোৰ্সটো যেতিয়া বাই কৰিব কোৰ্সটো তোমাৰ দুটা সেকশন থাকিব তোমাৰ থাকিব লাইভ বুলি থাকিব আৰু থাকিব ৰেকৰ্ডেড এই ৰেকৰ্ডেড সেকশনত যেতিয়া যাবা তাত তুমি গোটেই পিডিএফ বিলাক পাই যাবা ডেইলি ক্লাছৰ পিডিএফ পাই যাবা ঠিক আছে থ্যাংক ইউ মই পিডিএফটো সেভ কৰি ৰাখিছো যাতে এইটো তোমালোকক মই দি দিব পাৰো ঠিক আছে সেভ কৰি দিছো মই পিডিএফ যাতে তোমালোকক মই দিব পাৰো ওকে সেভ কোড কৰিব লাগিব তোমাৰ মই সেভ কৰি দিছো কনফাৰ্ম ওকে মই সেভ কৰি দিম ঠিক আছে থ্যাংক ইউ ভেৰি মাচ